আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে কোনবিলাক আমাৰ মেথছ বেছি কমন। আজি এই ভিডিঅ'ত আমি সেই মেথছবোৰ কৰিম, সেইবোৰ অংক কৰিম যিবিলাক কম্পাৰ্টমেণ্টেল এক্সামত আহিব। তো চোৱা, ইয়াৰ পৰা আমি চব কৰিব নালাগে। তো প্ৰথম আমি কৰোঁ ৰিভিজন 1-ৰ পৰা কুৱেশ্যন নম্বৰ 4, যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। মই আজিৰ এই ভিডিঅ'ত সেইবোৰ অংক মই আলোচনা কৰিম যিবিলাক কম্পাৰ্টমেণ্টেল এক্সামত আহিব। তো চোৱা, কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে আমি চব অংক চাব নালাগে, কিছু কমন চালেই হ'ল যাতে আমি পাছ কৰোঁ। এতিয়া ৰিভিজন 1-ৰ পৰা আমি 4 নম্বৰ চালেই হ'ল, চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া বৰ্গমূল কেনেকৈ লয়, ইয়াৰ পৰা আমাৰ 1 নম্বৰ আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়। মই 1 নম্বৰটো কৰি দিওঁ। চোৱা, আমাৰ 1 নম্বৰটো আছে 1764, ইয়াৰ বৰ্গমূল উলিয়াব লাগে। তো আমি কেনেকৈ উলিয়াম, প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব। চুটিৰণ কৰা, কেনেকৈ 2ৰে গৈ আছে, 2 দি আমি যদি 2 লওঁ, 2 দি 17 গৈ আছে, 2 8 গুণ 16, পিছত থাকিব 1 16, আকৌ 2 8 গুণ 16, 2 2 গুণ 4, আকৌ 2ৰে গৈ আছে, 2 4 গুণ 8, 2 4 গুণ 8, 2 গুণ 2, এইটো আমাৰ 3ৰে গৈ আছে, 3 গুণ 3 থাকিব 1 14, 3 4 গুণ 12 থাকিব 2 21, 3 7 গুণ 21, 3ৰে গৈ আছে, 3 4 গুণ 12 থাকিব 2 27, 3 9 গুণ 27, এইটো আকৌ কিৰে যায়, 3ৰে নাযায়, 7ৰে গৈ আছে, 7 7 গুণ 49, নহয় জানো। আমি ক'ব পাৰিম যে 1764-ৰ মৌলিক উৎপাদক কি কি, 2 × 2 × 3 × 3 × 7 × 7, 2 × 2 × 3 × 3 × 7 × 7, অৰ্থাৎ যে 1764-ৰ যিটো বৰ্গমূল লাগে, 1764-ৰ বৰ্গমূল হ'ল এই মিল থকা 2টাৰ পৰা এটা পূৰণ, মিল থকা 2টাৰ পৰা এটা পূৰণ, মিল থকা 2টা 7-ৰ পৰা এটা, এইকেইটা পূৰণ কৰি দিয়ে, 2 3 গুণ 6, 6 7 গুণ 42, এইটো হৈছে ইয়াৰ বৰ্গমূল। তো আমি এই নিয়মত বৰ্গমূল উলিয়াম। ইয়াৰ পৰা তোমালোকে খালি 2 নম্বৰটো চাই থবা। তাৰপাছত ইয়াৰ পৰা চাবলগীয়া অংক আমাৰ এইটো 7 নম্বৰ, সেনাৰ কেম্প এটাৰ নায়কজনে 1764জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথাৰে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। তো প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল। এতিয়া এই প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল, ইয়াৰ উত্তৰ পাবলৈ মই 1764-ৰ মই বৰ্গমূল ল'ব লাগিব। ইয়াত আমি এইটো লোৱা হৈছে, চোৱা 1764-ৰ বৰ্গমূল কিমান পাইছোঁ, 42। গতিকে আমি ক'ব পাৰিম যে ইয়াতো 1764 আছে, ইয়াৰ বৰ্গমূল 42 হ'ব। তো আমি ক'ব পাৰিম যে প্ৰতি শাৰীত 42জন সৈন্য আছিল। এতিয়া আমি 8 নম্বৰটো কৰিব লাগিব, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ প্ৰশ্ন কি ক'লে, যে 4 9 আৰু 10-ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলোৱা। এইটো আমাৰ আকৌ কমনত পৰে। চব চাব নালাগে, তোমালোকে খালি কমন হিচাপে চাই যোৱা, যিহেতু আমাৰ সময় একেবাৰে কম আছে, মাথো চাগে মাজত আমাৰ এটা মাহ আছে, গতিকে আমি কমন চাম। তো ৰিভিজনৰ আমি এইটো চালেই হ'ল যে 4 9 আৰু 10-ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো। তো কেনেকৈ উলিয়াম, চোৱা 8 নম্বৰটো কি ক'লে, 4 9 আৰু 10, নহয় জানো। তাই প্ৰথম ইয়াৰ লসাগু ল'ম, কিমান হ'ব, 4 9 আৰু 10 কিহেৰে যাব, 2ৰে গৈ আছে, 2 দি 4 যাব, 2 2 গুণ 4, 2 দি 9 নাযায়, গতিকে 9 নামি আহিব, 2 দি 10 যাব 5 বাৰ, হৈ আছে। এতিয়া আকৌ কিহেৰে যাব, যদি আমি চাওঁ 3ৰে 9 গৈ আছে, অলপ সৰু কৰিব পাৰোঁ, 3ৰে 2 নাযায়, 2 নামি আহিব, 3ৰে 9 যাব, 3 3 গুণ 9, 3ৰে 5 নাযায়, গতিকে 5টো নামি আহিব। গতিকে 4 9 আৰু 10-ৰ লসাগু কিমান হৈছে, 4 9 আৰু 10-ৰ লসাগু হ'ব, এটা পূৰণ কৰিব লাগিব, 2 × 3 × 2 × 3 × 5, 2 × 3 × 2 × 3 × 5, পূৰণ কৰি দিয়ে, 2 3 গুণ 6, 6 2 গুণ 12, 12 3 গুণ 36, 36 5 গুণ 180, হৈছে। এতিয়া আমাক প্ৰশ্ন কি কৈছে, যে 4 9 আৰু 10-ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি। এতিয়া আমি সিহঁতক উত্তৰ দিম যে 4 9 আৰু 10-ৰে হৰণ কৰিব পৰা আটাইতকৈ
আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান হ'ব আমি ইয়াত কিমান পালোঁ ইয়াত লসাগু কিমান পালোঁ 180 তো আমাৰ 180 লগত আমি ইনটু কৰিব লাগিব চ' পূৰ্ণবৰ্গ হ'বলৈ দুজনকৈ মিলিব লাগিব যেনেকৈ চোৱা লসাগুত আমি চোৱা 2 দুটা আছে মিলি আছে 3 দুটা আছে মিলি আছে কিন্তু আমাৰ 5 কেইটা আছে এটা তো পূৰ্ণবৰ্গ হ'বলৈ আমাক আৰু 5 কেইটা হ'ব লাগিব আৰু এটা লাগিব মানে পূৰ্ণবৰ্গ হ'বলৈ আমাৰ চব দুটাকৈ মিলিব লাগিব ইয়াত চোৱা 2 আমাৰ দুটা আছে মিলি আছে পূৰ্ণবৰ্গ হৈ আছে 3 আমাৰ দুটা আছে কিন্তু 5 কেইটা আছে এটা মানে পূৰ্ণবৰ্গ হ'বলৈ আমাক আৰু এটা 5 লাগিব তেতিয়া 5ও দুটা হৈ যাব তো আমি গম পালোঁ যে ইয়াত আমি এটা 5ৰে কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব তেতিয়া ইয়াত এটা 5 ইয়াত এটা 5 দুটা হ'ব তেতিয়া ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি পূৰণ কৰি দিওঁ 18 5 গুণ 90 লগত থাকিব 0 এইটো হৈছে আমাৰ ফাইনেল উত্তৰ ঠিক আছে যে ইয়াত যিটো অমিল 5 ওলাব বা যিটো অমিল ওলাব সেইটোৰে আকৌ আমি এই লসাগু কি কৰিব লাগিব পূৰণ কৰিলে আমি ইয়াৰ ফাইনেল উত্তৰটো পাম যে ৰিভিজন 1ৰ পৰা এইকেইটা চালেই হ'ল এতিয়া আহি যোৱা ৰিভিজন 2 তো ৰিভিজন 2ৰ পৰা আমি কি চাম ইয়াৰ পৰা মই MCQৰ কথা কোৱা নাই আমি ৰিভিজন 2ৰ পৰা আমি যদি চাওঁ তে ইয়াৰ পৰা আমি এইটো চাই দিব পাৰোঁ 6 নম্বৰ নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল ওলোৱা আমি চাব পাৰোঁ তো মই 6 নম্বৰটো কৰাই দিওঁ ইয়াৰ পৰা কমন হিচাপে 6 নম্বৰ 9 নম্বৰ এই দুটা অংক আমি চালেই হ'ব তো 6 নম্বৰত কি কৈছে চোৱা নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল তো আমি প্ৰথম ঘনমূল উলিয়াওঁ প্ৰথম সংখ্যা কিমান আছে 1331 ছৰ একটো হৈছে 1331 ঘনমূল লাগে আমি চুটিৰণ কৰি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াওঁ কেৰে যাব 1331 11ৰে যাব আইডিয়া কৰিবা যে আমাৰ যদি আৰম্ভণি আৰু শেষৰটো যদি একেৰে হয় তে এইটো আমাৰ বেছিভাগ 11ৰে যোৱাৰ চান্স থাকে তো 11 13 যাব 11 এগুণ 11 থাকিব 2 23 11 দুগুণ 22 থাকিব 11 11 এগুণ 11 তো এতিয়া 11 দি গৈ আছে 11 11 গুণ 121 তো আমি ক'ব পাৰিম যে এটাকে আমাৰ 1331ৰ ঘনমূল কিমান হ'ব ঘনমূলৰ নিয়ম কি আছে মিল থকা তিনিটাৰ পৰা এটা যেনেকৈ আমাৰ 11 তিনিটা মিলি আছে গতিকে আমাৰ তিনিটা 11ৰ পৰা এটা 11 হ'ব ইয়াৰ ঘনমূল হৈছে মই আৰু এটা কৰি দিওঁ 2 নম্বৰটো চোৱা ঘনমূল আমাৰ ইম্পৰ্টেণ্ট টপিক হয় 2 মাৰ্কত 2 নম্বৰ চোৱা 1728ৰ ঘনমূল 2 নম্বৰ 1728 কেৰে যাব 2ৰে গৈ আছে 2 দি 17 যাব 2 8 গুণ 16 থাকিব 12 2 6 গুণ 12 2 4 গুণ 8 2ৰে গৈ আছে 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 গুণ 4 2 গুণ 2 থাকিব 12 2 6 গুণ 12 3ৰে আমি কৰি দিওঁ 3 7 গুণ 21 3 2 গুণ 6 3 2 গুণ 6 থাকিব 12 3 4 গুণ 12 3 8 গুণ 24 2 4 গুণ 8 2 2 গুণ 4 এইটো আমি ক'ব পাৰিম যে এটাকে আমাৰ 1728ৰ মৌলিক উৎপাদক কি পালোঁ 2 into 2 into 2 তাৰপিছত 3 1 2 3টা 3 পালোঁ মানে 3 into 3 into 3 into আকৌ কি পালোঁ 2 into 2 into 2 গতিকে আমি ক'ব পাৰিম যে আমাৰ 1728ৰ ঘনমূল কিমান হ'ব বৰ্গমূল আছিল মিল থকা দুটাৰ পৰা এটা তো আমাৰ ঘনমূল হ'ব মিল থকা তিনিটাৰ পৰা এটা পূৰণ মিল থকা তিনিটাৰ পৰা এটা পূৰণ মিল থকা তিনিটাৰ পৰা এটা কিমান হ'ব 2 3 গুণ 6 6 2 গুণ 12 হৈছে ইয়াৰ ঘনমূল গতিকে এইটো হৈছে আমাৰ ঘনমূলৰ নিয়ম নেক্সট আহা 9 নম্বৰটো চোৱা এটা ঘনকৰ দিশ যদি 1.2 সেন্টিমিটাৰ হয় তে ঘনকটোৰ আয়তন কিমান আমি দিঘক কিউব কৰি দিলে আমি ঘনকৰ আয়তন পাম মানে 1.2 into 1.2 into 1.2 আমি যদি 1.2 যদি আমি 3 টাইমছ পূৰণ কৰোঁ তে আমি ঘনকৰ আয়তন পাই আছোঁ অৰ্থাৎ চোৱা দিয়া আছে ঘনকৰ দিশ কিমান দিয়া আছে এইটো আমাৰ ইম্পৰ্টেণ্ট হয় কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে চ' 9 নম্বৰটো মই কৰি দিছোঁ চোৱা দিয়া আছে ঘনকৰ দিশ ইমান লাগে ঘনকৰ আয়তন আৰু ঘনকৰ আয়তন ওলোৱাৰ সূত্ৰটো কি বাহু কিউব বা দিশ আমি 3বাৰ পূৰণ কৰিলে ঘনকৰ আমি আয়তন পাই আছোঁ তাৰপিছত 9 নম্বৰটো গিভেন ঘনকৰ দিশ দিয়া আছে কিমান 1.2 সেন্টিমিটাৰ বিচাৰি আছে কি আমাৰ পৰা ঘনকৰ আয়তন
তো ঘনকৰ আয়তন আমি কেনেকৈ উলিয়াম ঘনকৰ বাহুক আমি 3বাৰ পূৰণ কৰি দিম নহয় জানো অৰ্থাৎ ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে এল কিউব এল মানে বাহু বা বাহুৰ দিশ আৰু এলটো তে আমি ক'ম 1.2 ইনটু 1.2 ইনটু 1.2 এইটো 3বাৰ পূৰণ কৰি দিম কিমান হ'ব 12 গুণ 144 তাৰ আকৌ যদি মই এটা 12 পূৰণ কৰোঁ পইণ্টৰ কাম পিছত কৰি আছোঁ 2 4 8 2 4 8 2 গুণ 2 এগুণ 4 4 এগুণ 4 4 এগুণ 1 1 8 8 4 12 2 1 4 2 6 1 7 1টো নামি আহিব 1728 দশমিক এঘৰ দুঘৰ তিনি ঘৰ এঘৰ দুঘৰ তিনি ঘৰ এককটো চেণ্টিমিটাৰ আছিল তা আমাৰ আয়তনত হ'ব চেণ্টিমিটাৰ কিউব ঠিক আছে এইটো তাই ঘনকৰ যদি দিক দিয়া থাকে আয়তন কেনেকৈ নিম আমি এই দিঘৰ যেটো মান তাক আমি 3বাৰ পূৰণ কৰিম যেনেকৈ 1.2 ইনটু 1.2 ইনটু 1.2 3বাৰ পূৰণ কৰি আমি দশমিকৰ কাম কৰি দিম হল এতিয়া আহি যোৱা ইয়াৰ পৰা নালাগে ৰিভিজন 4ৰ পৰা আমি কি কৰিব পাৰোঁ ৰিভিজন 4ৰ আমি 2 নম্বৰ নিয়মটো আমি চাই থাকিব পাৰোঁ যে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাটৰ পূৰণফল ৰূপে প্ৰকাশ কৰা মই এটা কৰি দিওঁ বা এটা নিজে কৰি ল'বা এতিয়া ৰিভিজন 4ৰ 2ৰ 1টো চোৱা ৰিভিজন 4ৰ আমাৰ 2ৰ 1টো 2ৰ 1টো আছে কিমান 729 প্ৰশ্নই কি কৈছে ইয়াক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাটৰ পূৰণফল ৰূপে প্ৰকাশ কৰিবলৈ তো প্ৰথমে ইয়াৰ মৌলিক উৎপাদক ওলোৱা 3ৰে গৈ আছে 3 2 6 1 12 3 4 12 3 3 9 3 8 24 3 1 3 3 2 6 থাকিব 2 21 3 7 21 3 9 27 3 3 9 আমি গম পালোঁ যে 7 to 9ৰ মৌলিক উৎপাদক কি 1 2 3 4 5 6 3 into 3 into 3 into 3 into 3 into 3 গতিকে ইয়াক যদি আমি ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰোঁ মানে এইটো 3 to the power 3 কেইটা আছে 1 2 3 4 5 6 3 to the power 6 এইটো ঠিক আছে তাৰপিছত ইয়াৰ পৰা আমি চাব লাগিব সৰল কৰা কেইটা আমি সৰল কৰাৰ ভিতৰত আমি 2টো আৰু 4টো চাব লাগিব 2টো কি কৈছে চোৱা 2 cube into 2 whole into 2 the power 4 এইটো চাব লাগিব সৰল কৰা 3ৰ 2টো 2 cube into 2 to the power 4 আমি জানো যে যদি এই 2ৰ ওপৰত কিউব আছে তো এই 2ৰ ওপৰত 1 এটা আছে আৰু আমাৰ পাৱাৰত কিমান আছে 4 আছে মানে এই 4টো আমি এই কিউবৰ লগতো পূৰণ কৰিব লাগিব আৰু 4টো আমি ইয়াৰ ওপৰত একো নাই মানে 1 আছে 1ৰ লগত আমি পূৰণ কৰিব লাগিব যেনেকৈ চোৱা 2 ঠাইত 2 ৰাখিলোঁ ইফালে আকৌ 3 4 গুণ কিমান হৈ আছে 12 পূৰণ আকৌ আমি 2 ঠাইত 2 ৰাখিলোঁ ইফালে ইয়াত একো নাই মানে 1 এটা আছে তো কিমান হ'ব 4 গুণ 4 এইটো এতিয়া এইটো আমি এটা সূত্ৰত নিব পাৰোঁ সূত্ৰটো হৈছে এইটো am into an is equal to am plus n অৰ্থাৎ আমাৰ যদি এইটো এই ভূমি দুটা যদি একেই হয় আৰু সূচক দুটা যদি আমাৰ বেলেগ বেলেগ হয় তেতিয়া আমি কি কৰিম এই চোৱা ইয়াত এ আছে ইয়াতো এ আছে সেই ক্ষেত্ৰত আমি কি কৰিছোঁ দুটা এৰ পৰা আমি এটাই ৰাখিছোঁ আৰু ওপৰত দুটা আমাৰ বেলেগ বেলেগ ঘাত দুটা আমাৰ বেলেগ বেলেগ তেতিয়া আমি ঘাত দুটা কি কৰিছোঁ প্লাছ কৰিছোঁ পূৰণৰ ক্ষেত্ৰত তো আমি এইটোৱে কৰিম চোৱা আমাৰ ভূমি দুটা একেই ইয়াতো 2 ইয়াতো 2 কিন্তু আমাৰ ঘাত দুটা বেলেগ বেলেগ আৰু পূৰণ হৈ আছে তেতিয়া আমি কি কৰিম দুটা ভূমিৰ পৰা আমি এটা ৰাখিম অৰ্থাৎ দুটা 2ৰ পৰা আমি এটা ৰাখিম আৰু ঘাত দুটা আমি যোগ কৰিম অৰ্থাৎ 12 প্লাছ 4 তো কিমান হ'ব 2 2 থাকিব এফালে 12 আৰু 4 যোগ কৰিলে কিমান হ'ব 16 এইটো গম পালোঁ সূত্ৰটো মনত ৰাখিবা a to the power m into a to the power n is equal to a m plus n ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট ৰিভিজন 4ৰ এইটো 4টো 3ৰ 4 5/8 to the power -7 into 8/5 to the power -4 ইয়াত যদি আমি এটা চাওঁ চোৱা ইয়াত 5/8 আছে ইয়াত 8/5 মানে আমি যিকোনো এটাক যদি আমি উল্টাই দিওঁ দুটা সেম হৈ যাব আমি যদি দুটা যদি 5/8 কৰিব বিচাৰোঁ তো আমি এইটো উল্টাব লাগিব
আৰু দুটা যদি আমি 8/5 কৰিব বিচাৰোঁ আমি এইটো উল্টাব লাগিব যদি আমি 8 ওপৰত আৰু আমি যদি 5 তলত দি দিওঁ আমাৰ 8/5 হ'ব দুটা আমাৰ একে হৈ যাব আৰু এটা নিয়ম আছিল যে যদি আমাৰ ইহঁত দুটা যদি আমি উল্টাই দিওঁ তেতিয়া এই ওপৰত যিটো মাইনাছ আছে মাইনাছটো প্লাছ হৈ যাব চ' এইটো অংক মই কৰি দি আছোঁ প্ৰথমত আমি কি কৰিম এই যি দুটা ভূমি আছে ইয়াত আছে 5/8 ইয়াত আছে 8/5 এই দুটা আমি ছেম কৰোঁ এই দুটা একেই কৰিবলৈ আমি যিকোনো এটাক আমি ওলটাব লাগিব তো আমি এইটো ওলটাই দিওঁ তো 5/8 যদি মই ওলটাই দিওঁ কি হ'ব 8/5 তেতিয়া এইটো উল্টাতে এই পাৱাৰত যিটো মাইনাছ থাকে মাইনাছটো প্লাছ হৈ যায় এইটো তাৰপিছত পূৰণ এইটো ছেম থাকিব 8/5 টু দি পাৱাৰ -4 এইটো এতিয়া চ' এইটো আমি এইটো সূত্ৰত পেলাব পাৰোঁ a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n a হৈছে 8/5 আৰু m হৈছে 7 আকৌ a হৈছে 8/5 n হৈছে -4 তেতিয়া আমি কি কৰিম a লাগিব আমাক a হৈছে আমাৰ কিমান 8/5 তাৰপিছত সূত্ৰ মতে m প্লাছ n m আমাৰ কিমান 7 প্লাছ n আমাৰ কিমান -4 8/5 এইফালে কিমান হ'ব প্লাছে মাইনাছটো মাইনাছ কৰিব লাগিব তো 7ৰ পৰা যদি মই 4 মাইনাছ কৰোঁ প্লাছে মাইনাছে মাইনাছ হৈ আছে 7ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 3 এতিয়া আমি কি কৰিম এতিয়া চোৱা এই কিউবটো দুইটাই পাব 8 কিউব মানে কি 8 ইনটু 8 ইনটু 8 8 8 গুণ 64 64 8 গুণ 512 আৰু এইফালে যদি 5 কিউব কৰোঁ 5 ইনটু 5 ইনটু 5 5 5 গুণ 25 25 5 গুণ 125 এইটোৱে এতিয়া ৰিভিজন 5ৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা 1 নম্বৰ নিয়মটো আমি চাব লাগিব সাধাৰণ উৎপাদক ওলোৱা এই নিয়মটো 2 মাৰ্কত অহাৰ চান্স আছে তো ইয়াৰে 1 নম্বৰটো চোৱা 14pq, 28p স্কোৱাৰ q স্কোৱাৰ তো আমি যদি এইটো কৰোঁ কেনেকৈ কৰিম চোৱা 14pq এতিয়া আমি জানো যে 14 বুলি কওঁতে আমি যদি 14ৰ উৎপাদকবোৰ উলিয়াওঁ তো কেনেকৈ পাম যে 14 বুলি কওঁতে আমি গম পাইছোঁ যে 2 7 গুণ 14 এইটো মানে 14 বুলি ক'লে কি পাই আছোঁ 2 ইনটু 7 লগত কি পি এটা আছে কিউ এটা আছে ভাঙি দিয়া যে ইনটু পি ইনটু কিউ তাৰপিছত 28ক আমি কেনেকৈ কৰিম 28ক ভাঙো 28 বুলি কওঁতে আমি ভাঙিব পাৰিম যে 2 এগুণ 2 2 4 গুণ 8 2 7 গুণ 14 এইটো মানে 2 ইনটু 2 ইনটু 7 2 ইনটু 2 ইনটু 7 লগত পি স্কোৱাৰ মানে পি দুটা আছে তো আমি যদি পি স্কোৱাৰক ভাঙো এইটো পি ইনটু পি পূৰণ কিউ স্কোৱাৰ যদি ভাঙো তো আমাৰ হ'ব এইটো কিউ ইনটু কিউ এতিয়া আমাক উলিয়াব দিছে সাধাৰণ উৎপাদক মানে কি এইটো আমাৰ দুটা সংখ্যা আছে তো আমাৰ দুটা লাইন হৈ আছে তো দুটা লাইনত কি কি মিল আছে মিল থকা দুটাৰ পৰা এটা যেনেকৈ ইয়াতো 2 আছে ইয়াতো 2 আছে মিল থকা দুটা 2ৰ পৰা এটা পূৰণ ইয়াতো 7 আছে ইয়াতো 7 আছে মিল থকা দুটা হাতৰ পৰা এটা পূৰণ ইয়াতো পি আছে ইয়াতো পি আছে মিল থকা দুটা পিৰ পৰা এটা পূৰণ ইয়াতো কিউ আছে ইয়াতো কিউ আছে মিল থকা দুটা কিউৰ পৰা এটা এটা যদি পূৰণ কৰোঁ কিমান হ'ব 2 7 গুণ 14 লগত পি আৰু কিউ এইটো এতিয়া ইয়াৰ যদি আমি 2 নম্বৰটো কৰোঁ 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় আমাৰ 2 নম্বৰটো বেছি আহে 16x³ - 4x স্কোৱাৰ ইয়ালৈকে এটা আৰু এটা আছে 32x 2 নম্বৰটো চোৱা 2 নম্বৰ আছে 16x³ - 4x স্কোৱাৰ, 32x দুটা তো আমি যদি কৰোঁ কেনেকৈ কৰিম চোৱা এইটো আমাৰ বেছি ইম্পৰ্টেণ্ট হয় এইটো আহি থাকে তো আমি যদি কৰোঁ প্ৰথম কৰিম 16x³ - 4x স্কুৱেৰ তো এইটো আমি প্ৰথম কমন ল'ব লাগিব তো আমি যদি কমন লওঁ 16 আৰু 4ৰ পৰা কমন কোন আহিব 4 তাৰপিছত x³ আৰু x স্কোৱাৰৰ পৰা কমন আহি আছে আমাৰ x স্কোৱাৰ এইটো এতিয়া 4 দি 16 কেইবাৰ যাব 4 দি 16 যাব 4 4 গুণ 16 তাৰপিছত x স্কোৱাৰ দি x³ যাব আমাৰ x বাৰ মাইনাছৰ ঠাইত আমি মাইনাছ দিম 4 দি 4 যাবগৈ কেইবাৰ এবাৰ তাৰপিছত x স্কোৱাৰ দি x স্কোৱাৰ কেঞ্চেল তো আমাৰ এইটোৱে ঠিক আছে তো এইটো যদি আমি আৰু এটা লাইন কৰোঁ কেনেকৈ হ'ব 4 বুলি কওঁতে আমি যদি 4ক ভাঙো তে 2 ইনটু 2 তাৰপিছত x স্কোৱাৰ বুলি কওঁতে x ইনটু x বা এইখিনি আমাৰ ছেম থাকিব 4x - 1 মানে এইটোক আমি আৰু অলপ ভাঙি দিলোঁ হৈ গ'ল এতিয়া আমি 32 কৰিম 32x
32 বুলি কওঁতে আমি বুজি আছোঁ যে 32 যদি আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াওঁ 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 কেইটা পালোঁ 1 2 3 4 5টা 32 বুলি কওঁতে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 লগত এক্স কেইটা আছে এটা ইনটু এক্স তো লাগে কি আমাক লাগে সাধাৰণ উৎপাদক তা সাধাৰণ উৎপাদক কেনেকৈ মিল হ'ব লাগিব যেনেকৈ চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে দুটাৰ পৰা এটা ৰাখিম পূৰণ ইয়াতো 2 আছে ইয়াতো 2 আছে দুটাৰ পৰা এটা ৰাখিম পূৰণ ইয়াতো এক্স মিল ইয়াতো এক্স মিল দুটাৰ পৰা এটা ৰাখিম আৰু কিবা এনেকুৱা মিল আছেনে নাই আমাৰ কিমান হ'ব 2 2 গুণ 4 লগত থাকিব এক্স এক্স হৈছে মোৰ ইয়াৰ সাধাৰণ উৎপাদক মোৰ কিবা এইবিলাক কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে বহুত কমন অংক সো 2 নম্বৰ কি কৈছে সো ৰিভিজন 5ৰ উৎপাদক বিশ্লেষণ কৰা এইকেইটাও আমাৰ কমন এইকেইটাও আমি শিকিব লাগিব তো 1 নম্বৰ চোৱা 4a স্কোয়ার প্লাস 8a কিউব এইকেইটা যদি আমি কমন ল'লেই হৈ যাব তো আমাৰ প্ৰথমটো আছে 4a স্কোয়ার প্লাস 8a কিউব আমাৰ প্ৰথমটো আছে 4a স্কোয়ার প্লাস 8a কিউব তো এইটো যদি মই উৎপাদক বিশ্লেষণ কৰিব বিচাৰোঁ তো আমি কমন ল'লেই হৈ যাব তো 4 আৰু 8ৰ পৰা আমাৰ কমন আহি আছে 4 a স্কোয়ার আৰু a কিউবৰ পৰা কমন আহি আছে a স্কোয়ার এইটো 4 দি 4 গৈ আছে এবাৰ a স্কোয়ার কেনসেল প্লাসৰ জেগাত প্লাস 4 দি 8ক যাব 4 2 গুণ 8 a স্কোয়ার দি a কিউবক কেইবাৰ যাব এবাৰ তেতিয়াহে a স্কোয়ার আৰু a মিলি a কিউব হ'ব এইটো ইয়াৰ ইমানখিনি পিছত 2 নম্বৰটো কি কৈছে তোমাৰ 2 নম্বৰটো কৈছে 7x স্কোয়ার y 7x স্কোয়ার y minus 21xy স্কোয়ার এইটো আমাৰ 2 নম্বৰটো সেম কমন লোৱা 7 আৰু 21ৰ পৰা 7 কমন x স্কোয়াৰ আৰু xৰ পৰা x আহিব কমন y আৰু y স্কোয়াৰৰ পৰা y আহিব কমনত সৰটো কমটো আহিব 7 দি 7ক যাব এবাৰ x দি x স্কোয়াৰক যাব x বাৰ কাৰণ তেতিয়া x স্কোয়াৰ হ'ব y দি y কেনসেল মাইনাস 7 দি 21ক যাব 3 বাৰ x দি x কেনসেল y দি y স্কোয়াৰক যাব অনলি y বাৰ এইটো ইয়াৰ পিছত 3 নম্বৰটো যদি আমি চাওঁ ইয়াৰ মই গোটেইকেইটা কৰাই দিওঁ কোনটো আহে ঠিক নাই যিকোনো এটা আহিব 3 নম্বৰটো আছে তোমালোকৰ a স্কোয়ার bc প্লাস a b স্কোয়ার c প্লাস a b c স্কোয়ার ইয়াৰ পৰা যদি আমি কমন লওঁ কিমান আহিব চবতে a আছে চবতে b আছে আৰু চবতে c আছে তো আমাৰ a b c তিনিটাই কমন ইয়াৰ পৰা চোৱা ইয়াৰ পৰা যদি আমি কৰি যাওঁ a ইয়াত আছে a স্কোয়ার ইয়াত আছে a তে a দি a স্কোয়াৰক যাব এবাৰ b দি b কাটা c দি c কাটা প্লাস আকৌ a দি a কাটা b দি b স্কোয়াৰক যাব b বাৰ c দি c কাটা যাব ঠিক আছে আগবাঢ়ি যাওঁ প্লাস a দি a কেনসেল b দি b কেনসেল c দি c স্কোয়াৰক যাব c বাৰ তেতিয়া c c c স্কোয়াৰ হ'ব এইটো তাৰপিছত আমাৰ 4 নম্বৰটো আছে কি আছে 4 নম্বৰটো ইয়াত দিলে a কিউব মাইনাস a স্কোয়ার b স্কোয়ার কমন কি আহিব কমনত a পৰি আছে তে a কিউব আৰু a স্কোয়াৰ পৰা আমাৰ a স্কোয়াৰ কমন আৰু নাহে a স্কোয়াৰ দি a কিউবক যাব এবাৰ মাইনাস a স্কোয়াৰ কেনসেল থাকি যাব ইয়াত b স্কোয়াৰ এইটো ৰিভিজন 5ৰ 3 নম্বৰ কিটা চোৱা 3 নম্বৰ কিটা ইয়াৰ পৰা 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এটা ইম্পৰ্টেন্ট হয় মই এটা কৰাই দিওঁ 1 নম্বৰত কি কৈছে চোৱা x স্কোয়ার প্লাস xy প্লাস 6x প্লাস 6y একে কথা কমন ল'ব লাগিব তে কমন ল তো প্ৰথম যদি আমি ইহত দুটাৰ পৰা কমন লওঁ কমন কিমান আহি আছে x স্কোয়াৰ আৰু xৰ পৰা আমাৰ x কমন আহি আছে এইটো আৰুটো একো নাহে তে এতিয়া হৰণ কৰি যোৱা x দি x স্কোয়াৰক যাব x বাৰ প্লাস x দি xy কেবাৰ যাব x দি x কাটা কুচি কৰি থাকিব y এইটো ইফালে যাওঁ প্লাসৰ ঠাইত প্লাস 6 আৰু 6ৰ পৰা কমন আহিব 6 x নাহে কাৰণ ইফালে x নাই y নাহে কাৰণ এইটোৰ লগত y নাই গতিকে কি হ'ব 6 দি 6 কেনসেল থাকিব x প্লাসে প্লাস 6 দি 6 কেনসেল থাকিব y এইটো এটা চাম যে এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ এই দুটা মিল ওলাব তাই এতিয়া আমি কি কৰিম এই দুটাৰ পৰা আমি এটা ৰাখিম x প্লাস y দুটাৰ পৰা আমি এটা ৰাখি দিম আৰু বাহিৰত কি আছে ইয়াত আছে x ইয়াত আছে প্লাস 6 এইটো আমি এনেকৈ ব্ৰেকেটৰ ভিতৰত ভৰাই দিম এইটো গম পাইছা তাৰপিছত ইয়াৰ 2 নম্বৰটো চোৱা ইয়াৰ 2 নম্বৰটো আছে xy plus x xy plus x তাৰপিছত y plus 1
y প্লাছ 1 এইটো কমন লোৱা দুটাৰ পৰা যদি আমি কমন লওঁ এক্স ৱাই আৰু এক্সৰ পৰা আমাৰ এক্স কমন আহি আছে এতিয়া কিমান হ'ব এক্স দি এক্স কেঞ্চেল থাকিব ৱাই প্লাছ এক্স দি এক্সক যাব এবাৰ প্লাছ ৱাই আৰু ওৱানৰ পৰা আমাৰ ওৱান কমন আহিব তো কিমান হ'ব এক দি ৱাই কেইবাৰ যাব ৱাই বাৰ প্লাছে প্লাছে প্লাছ এক এগুণ এক নহয় জানো বা এক দি একক একবাৰ যাব বুজি পাই আছে এতিয়া এই মিল থকা দুটা এই দুটা আমাৰ মিলিবই লাগিব এই ব্ৰেকেটৰ দুটা ভাগ আমাৰ মিলিবই লাগিব উৎপাদক বিশ্লেষণত তো দুটা ভাগৰ পৰা এটা ভাগ আমি ৰাখি দিওঁ ফাৰ্ষ্টত বাকী থাকিব এক্স প্লাছ ৱাই ওৱান এইটো থাকিব ইয়াত এইটো আটাইতকৈ ইম্পৰ্টেণ্ট এইটো আহি থাকে তাৰপিছত এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে 4 নম্বৰটো আমাৰ আছে জেড মাইনাছ 7 প্লাছ 7xy মাইনাছ xy জেড এইটো তো এইটো এনেকৈ কৰিলেও হ'ব কিন্তু অলপ টানত যাবগৈ তো তোমালোকে যদি অলপ সহজত কৰিব বিচাৰা তো এই প্ৰশ্নটো অলপ সজাই ল'বা সজাই কেনেকৈ মই এইটো 7xy মই প্ৰথমত লৈ আহোঁ 7xy ইয়াৰ লগত মোৰ কিন্তু এই -7 মিলি আছে তেতিয়া দুটাৰ পৰা কমন আহি যাব তো মই 7xy লগত -7 ৰাখিম এইটো আকৌ সেইফালে আকৌ -xy জেডৰ লগত মই আকৌ প্লাছ জেড ৰাখি দিম এইটো কৈ মিলাই লোৱা প্ৰথম আমি এইটো যদি আমি অলপ মিলাই ল'ব পাৰোঁ তো আমাৰ প্ৰশ্নটো কৰাত একেবাৰে ইজি লাগিব কি কৰিছোঁ প্ৰথম এইটোৰ লগত মই 7 মিলাইছোঁ আকৌ এইটোৰ লগত মই জেড মিলাইছোঁ কাৰণ তেতিয়া ইহঁত দুটাৰ পৰা 7 কমন আহি আছে ইহঁত দুটাৰ পৰা জেড কমন আহি আছে হৈছে এইটোৰ লগত এইটো মিলিব সেইটোৰ লগত এইটো মিলিব এতিয়া কমন লৈ লোৱা 7 আৰু 7ৰ পৰা 7 কমন বাকী 7 দি 7 কাটা যাব বা 7 দি 7ক এবাৰ লগত থাকি যাব xy মাইনাছ 7 দি 7ক গৈ আছে এবাৰ এইবিলাকৰ মাইনাছ xy জেড আৰু জেডৰ পৰা আমাৰ জেড কমন আহি আছে তো কিমান হ'ব যদি এইটো দি এইটো হৰণ কৰোঁ যে জেড কাটা যাব থাকিব আমাৰ xy মাইনাছে প্লাছে মাইনাছ জেড দি জেডক যাবগৈ একবাৰ চ' ভিতৰ দুটা মিলিছে ব্ৰেকেটৰ দুটা তো মিলি থকা দুটাৰ পৰা এটা xy -1 এটা ৰাখিছোঁ আৰু আনটো হ'ব 7 - z 7 - z এইটো তাৰপিছত আহি যোৱা 4 নম্বৰ কি কৈছে উৎপাদকত প্ৰকাশ কৰা 4x² + 14x + 3 এইটো আহে কিন্তু অলপ কম আহে গতিকে এইটো মই 2টা কৰাই দিওঁ উৎপাদকত প্ৰকাশ কৰা 4x² + 12x + 9 এইটো নিয়মত আমি কি কৰিব লাগিব এইটো মিডল ফেক্টৰ বুলি কয় মিডল ফেক্টৰ কৰিব লাগিব আমি এই মাজৰটো মিলাব লাগিব কেনেকৈ চোৱা মই ইয়াৰ পৰা 2টা কৰি দি আছোঁ তো আমাৰ 1 নম্বৰটো আছে 4x² + 12x + 9 এইটো আমাৰ 1 নম্বৰটো তো আমি যদি 1 নম্বৰটো কৰি যাওঁ ইয়াৰ এটা নিয়ম আছে যে প্ৰথমটোৰ লগত লাষ্টৰটো পূৰণ কৰি মাজত যিজন আছে এইটো আমি মিলাব লাগিব তো মই 1 নম্বৰটো কৰোঁ 4x² + 12x + 9 চোৱা 4 একটো কি আছে 4x² + 12x + 12x + 9 এইটো যেহেতু আমাৰ মাজত 12x আছে মানে আমি এই মাজৰটো মিলাব লাগিব কেনেকৈ মিলাম ফাৰ্ষ্টত কোন আছে 4 x² আমি বাদ দিব লাগিব 4 আৰু লাষ্টৰ সংখ্যাটো কিমান 4 তো আমি প্ৰথম ইহঁত দুটা আমি পূৰণ কৰিম যেনেকৈ চোৱা 4 আৰু 9 যদি মই পূৰণ কৰোঁ 4 9 গুণ কিমান হৈ আছে 36 হৈ আছে এতিয়া আমি 36ৰ পৰা কিমান মিলাব লাগিব 12 মিলাব লাগিব তুমি 36 কেনেকৈ পাম 36 বুলি কওঁতে আমি প্ৰথম আমি পাই আছোঁ যে 6 6 গুণ 36 এইটো নহয় জানো 36টো কেনেকৈ ওলাল এইটো 4 আৰু 9 পূৰণ কৰি কিমান হৈছে 4 আমাৰ নিয়মেই হৈছে যে এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব পূৰণ কৰি যিটো পাম তাৰ উৎপাদক উলিয়াব লাগিব চুটিহৰণ কৰি আৰু সেই উৎপাদকবোৰক আমি চাব লাগিব যে এই উৎপাদকবোৰৰ পৰা এই মাজৰটো কেনেকৈ মিলিব তো 36 বুলি কওঁতে 6 6 গুণ 36 আৰু আমি গম পাই আছোঁ যে 6 আৰু 6 যদি মই যোগ কৰি দিওঁ 12 পাই আছোঁ অৰ্থাৎ এইটো 4x² + আমি 12টো কেনেকৈ মিলাইছোঁ ইয়াত যে মই 6 লগত 6 যোগ কৰিম বুলি ইয়াৰ পৰা 6 6 যোগ কৰিলে 12 হৈ আছে ইয়াৰ পৰা মিলিব লাগিব লগত থাকিব x + 9 এইটো প্ৰথম আৰি দ্বিতীয়ত মই কি কৰিম 4x² + ব্ৰেকেটে পূৰণ বুজাই এই এক্সটো 2টাৰ লগত পূৰণ হৈ আছে 6 লগত যদি মই x পূৰণ কৰাওঁ 6x প্লাছে প্লাছে
প্লাছ আকৌ 6 লগত যদি মই এক্স পূৰণ কৰোঁ 6x প্লাছ 9 এতিয়া আমি কমন ল'ম আমি অলপ আগত কৰি আহিছিলোঁ তো আমি যদি এই দুটাৰ পৰা কমন লওঁ কিমান আহিব 4 আৰু 6ৰ পৰা কমন আহি আছে 2 কাৰণ 4 দি 6ক নাযায় 4 এগুণ 4 4 দুগুণ 8 হৈ যায় তো আমাৰ 4 আৰু 6ৰ পৰা কমন আহিব 2 এক্স স্কোৱাৰ আৰু এক্সৰ পৰা কমন আহি আছে এক্স 2 দি 4 কেইবাৰ যাব দুবাৰ এক্স দি এক্স স্কোৱাৰক এক্স বাৰ যাব তেতিয়া এক্স 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 স্কোৱাৰ হ'ব প্লাছ প্লাছৰ জেগাত প্লাছ 2 দি 6 যাব 3 বাৰ এক্স দি এক্স কেঞ্চেল ব্ৰেকেট ক্লোজ যোগৰ ঠাইত যোগ 6 আৰু 9ৰ পৰা কমন কোন আহিব যদি মই 6 লৈ লওঁ তো 6 দি 9ক নাযায় গতিকে আমি ল'ব লাগিব 6 আৰু 9ৰ পৰা কমন আহিব 3 তেতিয়া 3 দুগুণ 6 3 3 গুণ 9 এক্স কমন নাহে কাৰণ এক্সটো 9ৰ লগত নাই তো ব্ৰেকেট মাৰোঁ তো 3 ৰে 6 গৈ আছে দুবাৰ লগত এক্সটো থাকি যাব প্লাছে প্লাছে প্লাছ 3 ৰে 9ক যাব 3 বাৰ সদায় ব্ৰেকেটৰ দুটা মিলিব লাগিব মই অলপ আগত কৈছিলোঁ তো চোৱা দুটাৰ পৰা এটা ৰাখা 2x প্লাছ 3 আৰু আনটো এইটো বাহিৰৰটোত কি আছে 2x প্লাছ 3 ছেম কেতিয়াবা মিলিব কেতিয়াবা নিমিলে এইটো হৈছে 4 একটো আৰু এনেকৈ এটা কৰিবা এইটো ছেম মই এইটো কৰি দিওঁ 121b স্কোৱাৰ মাইনাছ এইটো ইম্পৰ্টেণ্ট হয় এইটো ভালকৈ চাবা 121b স্কোৱাৰ মাইনাছ 88bc প্লাছ 16c স্কোৱাৰ মই 4 নম্বৰটো কৰি দিওঁ কি হৈছে 4 নম্বৰটো 121b স্কোৱাৰ মাইনাছ 88bc প্লাছ 16c স্কোৱাৰ এইটো আমাৰ বেছিভাগ এইটো অংক আমাৰ আহে হৈছে কেনেকৈ কৰিম এতিয়া আমাৰ নিয়ম যিটো আছিল যে প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যা আমি পূৰণ কৰিম প্ৰথমত কিমান আছে 121 শেষত কিমান আছে 16 তো 121ৰ লগত 16 পূৰণ কৰে কিমান হ'ব এই চাইডত কৰিছ 121ৰ লগত যদি মই 16 পূৰণ কৰোঁ 6 এগুণ 6 6 দুগুণ 12 2 1 6 এগুণ 6 1 7 এগুণ 1 1 এগুণ 2 2 এগুণ 1 1 6 2 1 3 7 2 9 1 এইটো পালোঁ তো ইয়াৰ আমি উৎপাদক উলিয়াম আৰু সেই ইয়াৰ উৎপাদকবোৰৰ পৰা আমি মিলাই চাব লাগিব যে 88 কেনেকৈ মিলে যোগ কৰিলে মিলিব নে বিয়োগ কৰিলে তো চোৱা ইয়াৰ আমি উৎপাদকবোৰ উলিয়াম 1 কিমান পালোঁ আমি 1936 1936ৰ যদি মই উৎপাদক উলিয়াওঁ 2ৰে গৈ আছে 2 9 গুণ 18 থাকিব 1 12 13 2 6 গুণ 12 থাকিব 1 16 2 1 গুণ 16 2 9 গুণ 18 থাকিব 1 13 2 6 গুণ 12 থাকিব 16 2 1 গুণ 16 2 4 গুণ 8 থাকিব 16 2 1 গুণ 16 2 4 গুণ 8 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 2 দি 2 যাব এবাৰ 4 যাব দুবাৰ আকৌ 2 যাব এবাৰ 121 এইটো 11 দি যাব 11 গুণ 121 এতিয়া এই উৎপাদকবোৰৰ পৰা আমাক কিমান মিলাব লাগে 88 কেনেকৈ মিলাম চোৱা মই যদি 2 দুগুণ 4 4 লগত যদি মই 11 দিওঁ 2 দুগুণ 4 4 11 গুণ কিমান হৈ আছে 44 ঠিক একেদৰে আকৌ মই এই দুটা যদি দিওঁ 2 দুগুণ 4 4 11 গুণ কিমান 44 হৈছে এই গোটেইকেইটা মিলাই মই এই দুটা বনাইছোঁ যে 2 দুগুণ 4 4 11 গুণ 44 আকৌ 2 দুগুণ 4 4 11 গুণ 44 এতিয়া 44ৰ লগত যদি মই 44 যোগ কৰোঁ মোৰ ধুনীয়াকৈ 88 মিলি আছে 44 প্লাছ 44 ইজ ইকুৱেল টু 88 হৈ আছে তো আমি গম পালোঁ যে আমি এই হিচাপত মিলাব লাগিব হৈ আছে তো আমি 88 পাবলৈ আমি কি কাম কৰিব লাগিব 44ৰ লগত 44 কি কৰিব লাগিব প্লাছ কৰিব লাগিব চাই যোৱা তো প্ৰথমে আমি কি লিখিম 121b স্কোৱাৰ মাইনাছ 88 পাবলৈ আমি কি কাম কৰিব লাগিব 44 প্লাছ 44 আমি যোগ কৰিব লাগিব লগত কি থাকিব যিটো আছে BC থাকিব প্লাছ 16c স্কোৱাৰ এইটো নেক্সট 121b স্কোৱাৰ ব্ৰেকেটৰ কাম কৰা মাইনাছে প্লাছে মাইনাছ এই BC পাব দুইটাকে 44ৰ লগত যদি মই BC পূৰণ কৰোঁ হৈ আছে 44 BC আকৌ মাইনাছে প্লাছে মাইনাছ আকৌ 44ৰ লগত যদি মই BC পূৰণ কৰোঁ মোৰ হৈ আছে 44 BC সেইফালে থাকিব প্লাছ 16c স্কোৱাৰ এইটো এতিয়া কমন লৈ লোৱা 121 আৰু 44ৰ পৰা কমন কিমান আহিব 11 কাৰণ 11 গুণ 121 আৰু 11 4 গুণ 44 ঠিক আছে 121 আৰু 44ৰ পৰা আমাৰ কমন আহি আছে 11 b স্কোৱাৰ আৰু bৰ পৰা আমাৰ কমন আহিব b এইটো তো 11 দি 121 গৈ আছে 11 বাৰ b দি b স্কোৱাৰত গৈ আছে b বাৰ তেতিয়া b স্কোৱাৰ হ'ব
মাইনাছৰ ঠাইত মাইনাছ 11D 44 গৈ আছে 11 4 গুণ 44 BD B কেঞ্চেল লগত থাকিব C এইটো মাইনাছৰ ঠাইত মাইনাছ এতিয়া আমি চাব লাগিব এই দুটাৰ পৰা কমন লোৱা 44 আৰু 16ৰ পৰা কমন কোন আহিব 16 দি 44ক নাযায় তো এনেকুৱা এটা সংখ্যা কমন ল'ম যাতে দুটাত যায় সেইটো হৈছে 4 কাৰণ 4 11 গুণ 44 4 4 গুণ 16 গতিকে আমাৰ কমন কিমান আহিছে 4 তাৰপিছত বি কমন নাহে কাৰণ ইয়াত বি নাই কিন্তু আমাৰ চি কমন আহিব চি আৰু চি স্কোৱাৰ পৰা কমন কি আহি যাব চি আহিব কৰিছোঁ এতিয়া 4 দি 44ক কেইবাৰ যাব 11 বাৰ চি দি চি কাটা যাব কিন্তু বিটো লগত থাকি যাব মাইনাছে প্লাছে মাইনাছ 4 দি 16ক যাব 4 4 গুণ 16 চি দি চি স্কোৱাৰক যাব চি বাৰ এইটো সদায় মন কৰিবা এই ব্ৰেকেটৰ ভিতৰত দুটা মিলিবই লাগিব চ' মিলিছে 11b minus 4c 11b minus 4c তো দুটাৰ পৰা এটা ৰাখিম 11b minus 4c ব্ৰেকেটত আকৌ বাহিৰত যেটো আছে 11b minus 4c এটো ব্ৰেকেটত ভৰাই দিম 11b minus 4c এটো কেতিয়াবা এই বাহিৰটো মিলে আৰু কেতিয়াবা নিমিলে তে আমি ৰিভিজন 5 ৰ পৰা এইকেইটা চালে হ'ল তে আজিৰ ভিডিঅ'ত ইমানলৈকে ইয়াৰ পিছৰ ভিডিঅ'ত মই আকৌ ওৱান লেছনৰ কোনকেইটা কম্পাৰ্টমেণ্টেডৰ কাৰণে কমন মই সেইকেইটা অংক কৰাই যাম গতিকে সবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা